চিৰচেনেহী মোৰ বাসা জননী কওঁ শুনা হেৰা পণ্ডিত বন্ধুভৰ তথাপি কওঁ শুনা আৰু জানি ৰাখিবা মাটিৰ বুকুত যদি থাকে জীয়াই সত্য ন্যায় সততা এই তিনিটা শব্দ তেন্তে জগতত আছে যত শাস্ত্ৰ সকলো পৰি পেলালেও নাই কোনো ক্ষতি শাস্ত্ৰবোৰ বাক্য মাত্ৰ সংশ্লিষ্ট শব্দত্ৰয়ৰ আৰু শুনা পুৰণি গ্ৰন্থবোৰ যদি হেৰাই নগ'লহেঁতেন নাইবা দুষ্প্ৰাপ্য নহ'লহেঁতেন তেতিয়ালৈ বহুতো পণ্ডিতৰ কলমৰ নিবে মামৰৰ সৈতে সহবাস কৰিলেহেঁতেন আৰু জানি তোৱা অধিকাংশ লোকে বেবিচাৰক নিন্দা কৰে দুলি ছটিয়াই নিজৰ বেবিচাৰী আত্মাটোক ঢাকি থবলৈ আৰু মুকলি ঘাটত স্নান কৰোঁতে নগ্ন হোৱা সৌন্দৰ্যজনী উলংঘা হয় দূৰৰ দৰ্শকজনৰ উপলক্ষে আকৌ আনৰ উপস্থিতিত নিজকে ঢাকিবলৈ দৰ্শকজনৰ বৰকৈ নিন্দা কৰে নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে এনি ফাৰ্ষ্ট আৰু YC ৱৰ্ল্ডৰ এক বিশেষ অনুষ্ঠান সমন্বয়ত আজি আমাৰ লগত আছে এগৰাকী বিশেষ অতিথি অসমীয়া আইৰ সুযোগ্য সন্তান হোজাই জিলাৰ নীলবাগানৰ গৌৰৱ হাজী আজমল আলী কলেজৰ অধ্যাপক কবি সাহিত্যিক শ্বাহনৱাজ লস্কৰ ডাঙৰীয়া আপোনাক পোনপ্ৰথমে আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ সমন্বয়ৰ সকলো কৰ্মকৰ্তালৈ হিয়া বৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ যিহেতু আপুনি এগৰাকী কবি সাহিত্যিক আপুনি আপোনাৰ জীৱনত বহু কেইখন কিতাপ লিখিছে ইয়াৰ পিছত ভাষা সাহিত্যত আপুনি বহু ক্ষেত্ৰত বহু মানে আপোনাৰ চৰ্চা আছে মানে এই উদ্দীপনাটো আপুনি ক'ৰ পৰা পালে যে মই এজন কবি হ'ম বা আপুনি এজন সাহিত্যিক হ'ব বা আপুনি এই ভাষা সাহিত্যৰ ওপৰত যি আপোনাৰ চৰ্চা মানে কেনেকৈ আহিলে এইটো আচলতে কবিতা কোনেও কাকো লিখিবলৈ শিকায় বা বাধ্য কৰে তেনেকুৱা নহয় সৰুকালৰ পৰাই কবিতাৰ প্ৰতি মোৰ এটা আকৰ্ষণ আছিল মই যেতিয়া 7ত পঢ়ি আছিলোঁ তেতিয়া মই লুকাই মঙলা কবিতা লিখিছিলোঁ তাৰ পাছত এনেকৈ ডায়েৰীত কবিতাবিলাক লুকাই লিখিছিলোঁ যেতিয়া মই 9ম শ্ৰেণীত আছিলোঁ তেতিয়া 10ম শ্ৰেণীৰ বিদায়ী ছাত্ৰ ছাত্ৰীসকলক মই এটা কবিতাৰে বিদায় দিছিলোঁ আৰু তেতিয়া মোৰ গুৰু আতৰলী চৌধুৰী ছাৰে এই কথাটো দেখা পাই মোক বাধ্য কৰিছিল প্ৰতি সপ্তাহত তেওঁক এটা কবিতা লিখি দেখুৱাবৰ কাৰণে সেই হিচাপে মই খোজকাঢ়ি তেখেতৰ ঘৰলৈ গৈছিলোঁ আৰু প্ৰতি সপ্তাহত এটা কবিতা লিখি তেখেতক দেখুৱাইছিলোঁ যাই হওক মোৰ এই যাত্ৰা ধাৰাবাহিকভাৱে চলি আছে ইতিমধ্যে মই 7খন কাব্যগ্ৰন্থ প্ৰকাশ কৰিছোঁ এখন প্ৰবন্ধ গ্ৰন্থ আছে আৰু কিছু কিতাপ মোৰ লিখা অৱস্থাত পাণ্ডুলিপি আকাৰত ঘৰত আছে 2-4 বছৰৰ পৰা মই বঙলা কবিতা লিখিবলৈ আৰম্ভ কৰিছোঁ ইতিমধ্যে বাংলাদেশৰ আৰু পশ্চিমবংগৰ কেইটামান গোটত লিখিছোঁ বাংলাদেশ পশ্চিমবংগ মিলাই 200ৰ ওপৰত মই কবিতাৰ ওপৰত মানপত্ৰ পাইছোঁ আৰু অসমীয়া সাহিত্য চৰ্চাৰ বিভিন্ন গোটৰ পৰা তেনেকুৱা 200ৰ ওপৰত মানপত্ৰ পাইছোঁ আৰু অসম সাহিত্য চৰ্চা আমাৰ এটা অনুষ্ঠান আছে তাৰ পৰা মই কাব্য উদ্গনি বঁটাও লাভ কৰিছোঁ মুঠতে মই কবিতাবিলাক মোৰ আত্মতৃপ্তিৰ কাৰণে আৰু সমাজক কিবা এটা দিবৰ কাৰণে লিখি যাওঁ কাৰণ কবিতা লিখাটো ইমান সহজ কথা নহয় তথাপি লিখিছোঁ আৰু মই যে কবি হ'ম বা এনেকুৱা উদ্দেশ্য নহয় মোৰ মনত যিবিলাক কথা খেলে সেইবিলাক মই কবিতা আকাৰত বাণীবদ্ধ কৰোঁ আৰু মই কবিতাৰ যোগেদি সমাজক কিবা এটা দি যাব বিচাৰিছোঁ সেইকাৰণে মই কবিতা লিখোঁ আৰু কবিতাক ভাল পাওঁ আপোনাৰ যি এই আৰম্ভণি ধৰি লওক আপোনাৰ স্কুল জীৱনৰ আৰম্ভণি মানে কেনেকৈ হৈছিল সম্পূৰ্ণ যদি আপোনাৰ জীৱনখন বা কি গাত প্ৰতিগাত আপুনি অনাগত যি আহিছে পাৰ কৰি আপুনি মানে এই স্থানত আহিবলৈ আপুনি এজন ছাকচেছফুল ব্যক্তি বুলি ক'ব লাগিব আজিৰ যুগত কিয়নো আপোনাৰ যি স্থান আছে আপোনাৰ যি পদ আছে এই পদত আহিবলৈ আমাৰ নতুন প্ৰজন্ম হওক বা বহু লোকে মানে তেওঁলোকৰ গোটেই জীৱনটো মানে একেবাৰে উচৰ্গা কৰি দিয়ে কিন্তু তাৰ পিছতো তেওঁলোক মানে আপুনি যি বাটত আছে সেই বাটত আহিবলৈ সকলোৰে আশা আপুনি মানে আপোনাৰ স্কুল জীৱন বা আপোনাৰ আপুনি কি গাত প্ৰতিগাত পাৰ কৰি আহিছে অনাগত দিনৰ অলপ যদি আমাক দৰ্শকসকলক কয় মই স্কুলীয়া জীৱন আৰম্ভ কৰোঁ 511 নং নীলবাগান মুক্তাব স্কুলৰ যোগেদি তাৰপাছত মোৰ এমই স্কুল নীলবাগান এমই মাদ্ৰাসাত মই এমই স্কুলৰ শিক্ষা শেষ কৰোঁ তাৰপাছত নীলবাগান হাইস্কুলৰ পৰা
মানে মেট্ৰিক পাছ কৰোঁ ইতিমধ্যে মোৰ দেউতাক ঢুকোৱাৰ কাৰণে কিছু সমস্যাই দেখা দিছিল সেয়ে মোৰ মৰহুমা বাইদেউ ৰাবিয়া খাতুনে মোক পঢ়া শুনাত সহায় কৰিছে তাৰ পাছত মই হায়াৰ ছেকেণ্ডাৰী পঢ়িছোঁ দবকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু মই স্নাতক ডিগ্ৰী লাভ কৰিছোঁ হোজাই কলেজৰ পৰা আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা এতিয়ালৈকে আপুনি কেইখন সম্বৰ্ধনা পাইছে আৰু কেইখন কিতাপ লিখিছে সম্বৰ্ধনা বহুতো পাইছোঁ ইতিপূৰ্বে মই কৈছোঁ যে বিভিন্ন গোটৰ পৰা বাংলাদেশ পশ্চিমবংগ অসম মিলাই মানে 400-500 মান হ'ব মানে মানপত্ৰ পাইছোঁ আৰু কিতাপ প্ৰকাশ কৰিছোঁ 7খন ইয়াৰ ভিতৰত 6খন কবিতাৰ পুথি এখন প্ৰবন্ধ সংকলন 184 পৃষ্ঠাৰ আৰু পাণ্ডুলিপি আকাৰত ভালেকেইখন কিতাপ মোৰ ঘৰত আছে কবিতাটো লিখিছোঁ অসমীয়া কবিতা লিখিছোঁ 1000ৰ ওপৰত আৰু বাংলা ভাষাৰ কবিতা 300-400 মান হ'ব আপুনি যেহেতু কিতাপ লিখে এই লিখা মেলাখিনি কৰি আপোনাৰ কিবা লাভ হয় নেকি আচলতে মই লাভৰ চিন্তা মূৰত ৰাখি লিখা মেলা নকৰোঁ মোৰ মনত সমাজখন লৈ দেশক লৈ সমসাময়িক পৰিস্থিতি লৈ কিছুমান প্ৰশ্নৰ উদ্ৰেক হয় আৰু মই ভাবোঁ তেতিয়া মোৰ মনত যি আলোড়নৰ সৃষ্টি হয় সেই আলোড়নৰ সৃষ্টিৰ ফলত লিখনিৰ আকাৰত সেইবিলাক ওলাই আহে কেতিয়াবা প্ৰবন্ধ হয় কেতিয়াবা কবিতা হয় বা বেলেগ ৰূপ লয় আৰু মোৰ উদ্দেশ্য হৈছে মোৰ লিখনিৰ মাজেদি সমাজক কিবা এটা দি যোৱা সমাজে কিমান গ্ৰহণ কৰিব নকৰিব হেতুলৈ মই চিন্তা নকৰোঁ বা মোৰ স্বীকৃতি আহিব নাহে এতুলৈ মোৰ চিন্তা নাই আৰু মই নামৰ পিছত নদৌৰো কাৰণ নাম পৃথিৱীত ক্ষণস্থায়ী কিছুদিন আছে নাম চিৰদিন নাথাকে এটা সময়ত পৃথিৱীখনো ধ্বংস হৈ যাব নাম নাথাকে কিন্তু মোৰ মূল উদ্দেশ্য হৈছে পৰৱৰ্তী প্ৰজন্মক কিবা এটা দি যাব লাগে সকলোৱে এক ধৰণৰ বস্তু দিব নোৱাৰে গতিকে মই মোৰ লিখনিৰ মাজেদি যিখিনি পাৰোঁ সেইখিনি দি যাব বিচাৰিছোঁ যেহেতু আপুনি এগৰাকী কবি সাহিত্যিক আনফালে আপুনি এগৰাকী অধ্যাপক আপুনি মানে এই যি স্থানত আছে ৰাইজক আপোনাৰ কি পৰামৰ্শ দিব বা আমাৰ যি নতুন প্ৰজন্ম উঠি অহা নতুন প্ৰজন্মক আপুনি কি মেছেজ দিব এই ঠাইখিনিত আপুনি যি স্থানত আছে সেই স্থানত আহিবলৈ চাওক সকলোৰ স্থান বেলেগ বেলেগ পৃথিৱীত সব মানুহে এক কাম নকৰে মই যিটো স্থানত আহিছোঁ সেই স্থানত যে সকলো আহিব লাগে তেনে কথা নহয় প্ৰত্যেকেই নিজৰ নিজৰ কৰ্ম নিষ্ঠাৰে কৰিব লাগে আৰু প্ৰত্যেকেই নিজৰ এটা লক্ষ্য বান্ধি ল'ব লাগে আৰু সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে সততাৰ চেষ্টা কৰিব লাগে আৰু মই যে শিক্ষকতা কৰোঁ মোৰ শিক্ষকতাত মোৰ এটা উদ্দেশ্য মানে প্ৰায় লক্ষ্য বান্ধি ৰৈছোঁ মই ল'ৰা ছোৱালীবিলাকৰ মাজত কেনেকৈ মানৱতাৰ সততা জগাই তুলিব পৰা যায় সেইটো মই আপ্ৰাণ চেষ্টা চলাওঁ আৰু মই সমাজক কম বিশেষকৈ অভিভাৱকসকলক আহ্বান কৰিম আৰু নতুন প্ৰজন্মক আহ্বান কৰিম কিতাপ অধ্যয়নৰ প্ৰতি তেওঁলোক মানে আগবাঢ়ি আহিব লাগে মোবাইলৰ পৰা ওলাই আহি কিতাপ পঢ়াৰ বা কিতাপ অধ্যয়নৰ অভ্যাস কৰিব লাগে কাৰণ আমি কিতাপৰ পৰা যিখিনি জ্ঞান পাব পাৰোঁ সেইখিনি মোবাইলৰ পৰা পাব পাৰোঁ কিন্তু মোবাইলে কি কৰে সস্তীয়া বস্তুবিলাক বা যিবিলাক আমাৰ মানসিক স্বাস্থ্যৰ বাবে হিতকৰ নহয় সেইখিনিহে নতুন প্ৰজন্মই বেছি চায় গতিকে অভিভাৱকসকলে বজাৰৰ পৰা ভাল ভাল কিতাপ কিনি আনি নিজৰ ইচ্ছাৰে ছাত্ৰ ছাত্ৰীক দিব লাগে ছাত্ৰ ছাত্ৰীসকলক বুজাব লাগে বাবা তুমি এখন কিতাপ পঢ়া তেতিয়াহ'লে কি হ'ব আমাৰ লাভ হ'ব কাৰণ পৃথিৱীত আটাইতকৈ বেছি কিতাপ পঢ়া জাতিটো হৈছে ইহুদী তাৰপিছত খ্ৰীষ্টান আৰু আমাৰ সংখ্যাটো হিচাপত নাহে গতিকে মই আহ্বান কৰিম যে অভিভাৱক শিক্ষকসকল সকলোৱে মিলি নতুন প্ৰজন্ম তথা ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিতাপক কেনে জনপ্ৰিয় কৰি তোলা যায় তাৰ কাৰণে যাতে সকলোৱে চেষ্টা কৰে কাৰণ কিতাপেহে আমাক সঠিক পথ দেখুৱাব পাৰে আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আমাৰ দৰ্শকসকলক যদি অলপ কবিতা আবৃত্তি কৰি শুনালে হয় আপুনি নিজে লিখা চিৰচেনেহী মোৰ ভাষা জননী আপোনাৰ আগ্ৰহ অনুযায়ী মই এটা কবিতা নিজৰ কবিতা আবৃত্তি মানে পঢ়ি দিছোঁ মই আবৃত্তি নাজানো আবৃত্তি এটা কলা হয় মানৱতাৰ বিপৰ্যয় কাব্য গ্ৰন্থখনৰ পৰা এটা কবিতা পাঠ কৰিছোঁ তথাপি কওঁ শুনা হেৰা পণ্ডিত বন্ধুভৰ তথাপি কওঁ শুনা আৰু জানি ৰাখিবা মাটিৰ বুকুত যদি থাকে জীয়াই সত্য ন্যায় সততা এই তিনিটা শব্দ
তেন্তে জগতত আছে যত শাস্ত্ৰ সকলো পৰি পেলালেও নাই কোনো ক্ষতি শাস্ত্ৰবোৰ বাস্য মাত্ৰ সংশ্লিষ্ট শব্দত্ৰয়ৰ আৰু শুনা পুৰণি গ্ৰন্থবোৰ যদি হেৰাই নগ'লহেঁতেন নাইবা দুষ্প্ৰাপ্য নহ'লহেঁতেন তেতিয়ালৈ বহুতো পণ্ডিতৰ কলমৰ নিবে মামৰৰ সৈতে সহবাস কৰিলেহেঁতেন আৰু জানি তোৱা অধিকাংশ লোকে বেবিচাৰক নিন্দা কৰে দুলি ছটিয়াই নিজৰ বেবিচাৰী আত্মাটোক ঢাকি তকবলৈ আৰু মুকলি ঘাটত স্নান কৰোঁতে নগ্ন হোৱা সুন্দৰীজনী উলংঘা হয় দূৰৰ দৰ্শকজনৰ উপলক্ষে আকৌ আনৰ উপস্থিতিত নিজকে ঢাকিবলৈ দৰ্শকজনৰ বৰকৈ নিন্দা কৰে আৰু জানিবা উগ্ৰপথেৰে গৈ থকাজনে এদিন শুকান শুভ্ৰ বৰফৰ পথত খোজ কাঢ়িছিল মাৰণাস্ত্ৰ লৈ থকা হাতখনে এদিন ফুল বুটলিছিল আৰু জ্বলি থকা জুইকুৰা নিজে নিজে জ্বলি উঠা নাছিল শেষান্তত এষাৰ কথা কৈ থওঁ কেৱল ফুল হৈ পৃথিৱীত বাচি থকা নাযায় শিল হৈ মানুহ হ'ব পৰা নাযায় পাণ্ডিত্যৰ ভেম লৈ জনতাৰ মেৰুদণ্ডৰ ব্যথা বুজা নাযায় নদীৰ বিশ্বজনীন কাহিনী এইখন এখন পাৰাপাৰহীন বিশাল সাগৰ দিগন্ত ব্যাপী আছে নীলা নীলা অম্বু খাদ্য আছে কাৰ পৃথক কৰি চোৱাৰ কোনখিনি পানী হোৱাংহু কিম্বা ব্ৰহ্মপুত্ৰৰ সমুদ্ৰত নদীৰ পানীৰ পৰিচয় বিচাৰি বিষাক্ত নকৰিবা সামুদ্ৰিক জীৱনৰ কলস্বৰ আকাশত নগনিবা কোনখিনি তোমাৰ তৰা তোমাৰ নদীখনো বিশ্বৰ কৰবাৰ পৰা বৈ আহি মিলিত হৈছে অনন্ত জলৰাশিত সততাৰে অলপ মনত পেলাই চোৱা দেখিবা নদীৰ ইতিহাস মানে বৈ বৈ গৈ গৈ কোনোবা সমুদ্ৰ এখনত ডুব দি হেৰাই যোৱা এইটো নদীৰ বিশ্বজনীন কাহিনী ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক আপোনাৰ মূল্যৱান সময়ৰ পৰা অলপ সময় দিয়াৰ কাৰণে আৰু আজি যিহেতু আমাৰ এই সমন্বয় অনুষ্ঠানত আহি আপোনাৰ কেনেকুৱা লাগিছে ভাল লাগিছে আৰু আপোনালোকে এই অনুষ্ঠান আয়োজন কৰোঁতে বহুত কষ্ট কৰিছে তাৰ কাৰণে হেবাৰা ধন্যবাদ যাচিলোঁ আমাৰ মানে এই অনুষ্ঠান কৰাৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে সমাজ সংস্কাৰমূলক যি আমি যাত্ৰা আৰম্ভ কৰিছোঁ আমাৰ সমাজত যিসকল ব্যক্তি আছে যিসকল ব্যক্তিয়ে আজি ছাকচেছফুল হৈছে যিসকল ব্যক্তি এটা স্থানত গৈ তেওঁলোক থিয় হৈছে সেইসকল ব্যক্তিক আমি নতুন প্ৰজন্মক দেখুৱাই নতুন প্ৰজন্মক আমি উলিয়াই আনি নতুন প্ৰজন্মই যাতে আপোনালোকৰ এই দিনবোৰ চাই আপোনালোকৰ যি সাফল্য চাই তেওঁলোকে মানে এটা পথত আগবাঢ়ি যাব পাৰে ইয়াৰ একমাত্ৰ উদ্দেশ্য হৈছে আপোনালোকৰ উদ্দেশ্য মহান আপোনালোক আগবাঢ়ি গৈ থাকক আৰু নেদেখাজনে আপোনালোকক সাফল্য দান কৰক এই দুৱা আৰু আশীৰ্বাদ ৰাখিলোঁ ধন্যবাদ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ এই অনুষ্ঠানৰ পৰা আশা কৰোঁ পৰৱৰ্তী সময়ত আৰু এজন নতুন অতিথিৰ সৈতে আকৌ আপোনালোকৰ লগত লগ পাম এই অনুষ্ঠানত সমন্বয় ধন্যবাদ